ৰাসত অভিনয় ফালি দিম চব বলিয়া হৈ যাব বাপেকে আৰুচোন সাৰকুৰেই নাই ৰাস কৰা বেলুনটো ফুটিয়েই থাকিল নেকি হেৰি কাকতি কাকতে এতিয়া ৰাতিপুৱা হৈ আছে হেৰি পৃথিৱীখন ভালকে চাওকচোন ভালকে চাওক কেইটা বাজিল 10 বাজি গ'ল 10টা বাজিলা ঘড়ী চোৱাই নাছিলো হে তেৰি আজি অফিচৰৰ পৰা মই গালি খাব লাগিব কালি ৰাতি বহুত নিচা হৈ গেলা হে হয়নে ফকতীয়াতে চাগে কাৰোবাৰ পৰা সৰকালে কেতিয়াবা নিজে কিনি খাই পাইছে জানো নহয় হে বৰাদা কালি বিদ্যা কৈছো নিজৰ জেপৰ পইচা দি কটাৰ এটা খাইছিলো সেইকাৰণে বেছি নিচা হলাক নেকি আহো দক অৰি কলিতা ৰাসত কিন্তু থাকিব লাগিব নলবাৰীৰ ৰাসৰ কথা কৈছিল ক'ত যাব পাৰিম ডিউটি থাকিব নলবাৰীৰ ৰাসৰ কথা কোৱা নাই হে ভাড়াঘৰৰ ৰাসৰ কথা কৈছো কাকতিয়ে এইবাৰ ইয়াত ৰাস পাতিব কি এটা ৰাস পাতব নাটক আৰু ৰাস মহা কচম কচম বঢ়িয়া হ'ব বৰাদা মই কিন্তু কৃষ্ণ হম দক কৃষ্ণত কিন্তু বিৰাট মেটচ কৰে মোক একবাৰ বুঝছি না একবাৰ মই সেই উজনিত থাকোঁতে মানে মই এইগিলাখান অভিনয় কৰোঁ বুলি আমাৰ অফিচাৰে গম পালা ৰাসত মই পুৰা কৃষ্ণৰ কেৰেক্টাৰ কৰিলোঁ নহয় বাপৰে বাপ এনেকুৱা ফাটা ফাটি অভিনয় হৈছে নহয় মোৰ বহুতেৰে মোৰ অভিনয় চাওঁতে মোৰ মুখ লাগি গ'ল নেক্সট ডে মই 4-5 বাৰ মই পাইখানাক যাওঁ হেৰি আপুনি আৰু কৃষ্ণ আপুনি কৃষ্ণৰ অভিনয় কৰিলে চাই থকা দৰ্শকে ঠাইতে মূৰ্ছা যাব বুজিছে শুনক কি গলা হে আপনার কংস কংসৰ চৰিত্ৰটোৰ বাহিৰে যি ভাও দিয়ে তাকে কৰিব লাগিব কি তাৰ মানে কংসটো আপনিয়ে কৰিব আৰে মোৰ বাহিৰে এই অঞ্চলত কংস কৰিবলৈ কোন আছে আপনিয়ে কৰিব মোৰো কিন্তু ভয়েস কম নহয় আমিও মঞ্চ কবাই দিব পাৰো আচ্ছা বলতা আপনি কংসটোৱে কৰিব মোক নলি সীতাৰ কেৰেক্টাৰটো দিব ৰাসত সীতা হেৰি ৰাসত সীতা ওলাই নেকি নোলাই নেকি হ'ব দক মোক মুঠতে এটা মানুহৰ কেৰেক্টাৰ এটা দিব মই জানোতো বিলাপ মই পুৰা গাওঁতো মই কৈতে কৈলা মোক এৰি মোৰ স্বামী মানুহ মাৰি দিব দেই গয়নিবা উঠিলে নে নাই গয়নি দেউতা 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 ক'ত যে থাকে নহয় নাই 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 দেউতাৰ হাতত চব এৰি দিব নোৱাৰি তেওঁ চিন্তা কৰিলে আৰু সেই পুৰণা ডিজাইনৰ চিন্তাহে কৰিব মইতো নতুনত্বটো আনিব লাগিব না ক'ত গ'ল মানুহটো দেউতা দেউতা কি হ'ল ইমান চিঞৰিছোঁ কিয় নিশ্চয়ৰিলে যে নুশুনা আহচোন এইফালে কথা আছে এইফালে বহা বহা মানে এটা কথা কোৱাচোন অন্নবৰতে ভিতৰত সোমাই কি কৰি থাকা ন মাৰৰ মুখখন চাই থাকোঁ শুন মানে কেছটো হ'ল কি ৰাস কৰিবলৈ স্ক্ৰিপ্ট এখনৰ প্ৰয়োজন তাকে এটা ক'লোঁ সি আকৌ বেটাই মই যেনেকৈ কৈছিলোঁ মোবাইলত পঠিয়াই দিবি মোবাইলত পঠিয়াই দিলে কিন্তু সি ব্ৰজবলী ভাষাত পঠিয়াইছে তাকে চাই আছিলোঁ মানে মাৰে কিবা বুজি পায় নেকি মাৰে আকৌ কথা ক'লে কেতিয়াবা মাৰৰ কথাবিলাক ব্ৰজবলী হৈ যায়তো আৰু স্ক্ৰিপ্টহে হৈ যাব বাকী কথাবোৰ অলপ বেলেগকৈ চিন্তা কৰিব লাগে আচ্ছা মই এবাৰ কি ভাবিছোঁ গম পাইছানে মানে আমাৰ যিটো ডেকা ল'ৰা ছোৱালীৰ চাম সেই ল'ৰা ছোৱালীখিনিক আকৃষ্ট কৰিব পৰাকৈ ৰাসখন কৰিব পৰা যায় নেকি ৰাস বুলি ক'লে দেখোন ডেকা গাভৰু একেবাৰে উবুৰি খাই পৰে আশা তুমি নুবুজিবা সেইবোৰ বেলেগ ৰাস এতিয়া মেইন কথাটো হ'ল ল'ৰা ছোৱালীয়ে মুঠতে ভাল পাব লাগিব কিয় নেহেৰুৱে কোৱা নাছিল যে আজিৰ শিশু কি আছিলে কি কৈছিলে কালিলৈৰ কি কৈছিলে কিবা বুঢ়া নে কিবা এটা নাগৰিক বুলি কৈছিল আচল কথা ক নাগৰিক আচ্ছা শুনা দৈৱকী আৰু নন্দৰ যিখন বিয়া সেইখন বিয়াখন মানে মই ৰচোন দৈৱকী আৰু নন্দৰ বিয়া হোৱা নাছিল নেকি তেনেকুৱাই কিবা এটা নহয় মানে কি আছিলে বসুদেৱ নেকি আচ্ছা এতিয়া কথা হ'ল বসু আৰু দৈৱৰ বিয়া দৈবু আৰু বুচু কোন দৈবু মানে হৈছে দৈৱকী আৰু বসু মানে হৈছে বসুদেৱ মানে
এতিয়া ল'ৰা ছোৱালীখিনিক এট্ৰেক্ট কৰিব পৰাকে নামটো দিব লাগিব না সিহঁতে ভাল পাব লাগিব মেইন কথা হ'ল সেইটোৱে তাৰপিছত কনচুৱে কাঞ্চাই গাখীৰ দিব আৰে কনচু মানে কংসৰ কথা কৈছো নিউ ষ্টাইল কনচুৱে মানে চিষ্টাৰক বিয়া পাতি দি আগবঢ়াই দিবলৈ আহিব আৰু চিষ্টাৰ উঠিব ৰথত নহয় এখন খোলা জীপত উঠিব আৰু আগফালে পিছফালে ফুল ছিকিউৰিটি AK-47 লৈ বাইক লৈ ফুল ছিকিউৰিটি গৈ থাকিব সেই সময়তে মোবাইলটো পোহৰ হৈ উঠিব এলাৰ্ট এলাৰ্ট আচ্ছা তাৰপিছত পাতালবাণী হ'ব এই কিবা বোলে নে আকাশবাণী হ'ব মোবাইলত মেছেজ আহিব কনচুৱে পঢ়ি চাব তাৰপিছত ছিকিউৰিটিৰ পৰা AK-47টো লৈ ওপৰলৈ গুলি কৰিব কনচুৱে ওপৰলৈ গুলি কৰা দেখি ছিকিউৰিটি গোটেইখিনিয়ে যধে মধে গুলিয়াবলৈ ল'ব লগত যোৱা মানুহবোৰৰ গাত গুলি লাগি য'তে ত'তে পৰি যাব তাৰ পাছত বঢ়িয়া 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 নালাগে তাৰপিছত আৰু নালাগে এই ৰাস চাই থকা মানুহবিলাকে যিবিলাকে ভাও ল'ব সিহঁতক বৈদ্যন ধুলাই দিব এই বেটাটা চাউথৰ ষ্টাইলত কি ৰাস পাতিব আহিছে দৰকাৰ নাই কোনো দৰকাৰ নাই এইবিলাকৰ বেছি জানে ঐ শুন তোৰ এই কমজুৰি মাথাটোৰে ইমান মাথা নামাৰিবি মই আছো নহয় বাৱা দেখিছা এটা নতুন কিবা এটা চিন্তা কৰিব নোৱাৰি এইখন ঘৰত আই কোনে চাব তোমাৰ ৰাস কাহিনী যিয়ে নহওক মছলা লাগিবই বহুত দেৰি বহিলে নেকি নাই এই আহি সোমাইছো মই মানে গা ধুই আছিলো হয়নে হয় গা ধুলে ধুব লাগে মই ধুও নহয় এই কাকতি ঘৰলৈ আহিছিলো বোলো মাত এষাৰ দি যাওঁ ভালে আছে নহয় বৰ এটা মোৰ যেন নহয় বুজিছে হয় আমাৰ এওঁৰ পাহৰাটো দিনে দিনে বাঢ়িহে গৈ আছে এই গগৈয়নী কি কথা কয় হে আপুনি কাষত থাকিলে গগৈ কিয় ময়ো সকলো কথা পাহৰি থাকিম আপুনি অকণমান বেছিকৈয়ে কৈছে নেকি আগতেতো এওঁ কথা নাপাহৰিছিল চববোৰ মনত ৰাখিছিল আজি কেইদিনমানৰ পৰাহে বেছিকৈ পাহৰা হৈছে হে নহয় দিয়ক এইবোৰ কথা ভাবি নাথাকিব মই আছো ন কিবা বিপদ হ'লে মোক ক'ব জানো ল'ৰাটোও ফুৰিবলৈ গৈ ঘূৰি অহা নাই একো খবৰ এটাও পোৱা নাই ফুৰিবলৈ গৈ আহি পোৱা নাই মানে নুবুজিলোঁ দেখোন লগৰ ল'ৰাৰ লগত অসমৰ বাহিৰলৈ গৈছে বুজিছে বৰাদেউ আজি 4-5 মাহমান হ'ল মোৰ লগত সি একো কথাই পতা নাই বাপেকৰ লগতেই যি পাতিছে তাত হেনো তাৰ সময়েই নাই আজিকালি আকৌ সেই ল'ৰা ছোৱালীবোৰৰ পঢ়াৰ হেঁচাটো বেছি হ'ল নহয় সময় নাপাবও পাৰে অৱশ্যে মাকৰ লগত কথা পতাটো দৰকাৰ আছিলে হ'ব দিয়ক দুখ নকৰিব গগৈ ক'ত গগৈ হেৰি গগৈ মই বৰা আহিছো বৰা মইলো আপুনি হেই মই আকৌ দত্ত বুলি ভাবিছিলোঁ বৰ কামোৰহে মানুহটো কথা ক'লে কৈ থাকে একেবাৰে মুখৰ ফেন বাহিৰ হৈ যায় আচ্ছা আপুনি কোন আছিল বা খালে হেৰি মই বৰা 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 লগ পাইছোঁ ন আগতে বৰ খেলি মেলি হৈ যায় চিনি পাইছে নাই কেলে চিনি নাপাম ইমান মৌ যেন মানুহজনক মই চিনি নাপাম নে ভাল যোৱা তুমি একেবাৰে মহেত চাহ বনাব যোৱা হা হ'ব আপুনি বহক দেই মই আপোনাৰ কাৰণে চাহ কৰোঁ বুজিছে নাই আমাৰ এওঁ মানে কৈছোঁ নহয় যি মহেন চাহ বনাই আচ্ছা আপুনি কোন বুলি ক'লে বৰা মানে কোন বৰা আচ্ছা আপুনি বাৰু সেই পুলিচত চাকৰি কৰা বৰা ড্ৰাইভাৰ বৰা নে নৈপৰীয়া বৰা মোক নৈপৰীয়া বনাই দিলে ড্ৰাইভাৰ বনাই দিলে ভগৱান বৰা তাকেই পাহৰি যাওঁ নহয় কচম ৰাতি মাল খাওঁতে বহুত দেৰি হৈ গ'ল সেইকাৰণে ৰাতিপুৱা সাৰে নাপালোঁ কোনোবা অফিচাৰে যদি গম পাইছি নহয় মই ডিউটিত পলমকৈ আহা বুলি ভোকটো এনেই নেৰিব পুৰা কোৰ্ট মাৰ্চেল কৰি দিব অহা ঝামেলাত পৰিলোঁ নহয় আজি বেলদা ডিউটি কৰিছে আপোনালোকৰ ডিউটি মানেনো কি আৰু এই আগৰ দিনত পথাৰত গৰু খিয়া যে
গৰু চৰাই তেনেকুৱা নিচিনা গৰুবোৰ পথাৰত মেলি দিছে তাৰপিছত গৰখীয়া গৈ পেলাই কাৰোবাৰ বাৰীত কঁঠাল আম এইবিলাক খোৱাৰ চলেৰে কাৰ ঘৰত গাভৰু ছোৱালী আছে সেইবিলাক চোৱাৰ নিচিনা গৰখীয়া আৰু দিয়কচোন তাৰমানে আপুনি মোক গৰু ৰখা বুলি কৈছে অৰি লাগে আপনার দরে এড়াল সিঙা এর বাড়ি তার বাড়ি এপতিরি তাপতিরি চাই থাকা মানুহবিলাকৰ কাৰণে আমাৰ দৰে গৰখীয়া লাগে হেৰি তাৰমানে মোক গৰু বুলি ক'লে নহয় হ'ব ময়ো আপোনাক চাই ল'ম হেৰি সম্পলুতে আপুনি মোক জাকে লৈছে হে সেইকাৰণে মই কৈছোঁ এই হ'ব দিয়ক হে মোক আপুনি গৰু ছাগলী মেকুৰী যি কয় কৈ থাকক আপোনাক মই বেয়া নাপাওঁ নহয় গ'ল দিয়া লগত 20 টকা এটা হ'ব নেকি বাৰু টকা 20 টকা এ কেউতা আহিয়েতে ৰচুহি জাত খাই হোৱা নাই নাই আগৰ জেপত নাইনে নাই হে সেই তেৰি মোৰো আপুনি যাত্ৰা নষ্ট কৰি দিলে দীপাৱলীৰ লগত হাজাৰ হাজাৰ টকা খৰচ কৰিলে মোক আপুনি 20 টকা এটা দিব নোৱাৰিলে এই কেওঁত যদি মাইকী মানুহ হ'লহেঁতেন নহয় জেপৰ পৰা 20 টকা কিয় 1000 টকা উলিয়াই দিলেহেঁতেন কেউতা আপোনাৰ দৰে এপতিৰি তাপতিৰি চাই থকা মই কেৰেক্টাৰ লুচ মানুহ নহয় এই কলিতা কি ক'লে আপুনি কি বোলে ক'লে আপুনি কেৰেক্টাৰ লুচ কিহত দেখিলে মোক আঙুলি দুখৰ কথা নকহে মই মাইকী মানুহ দেখিলে মোৰ জেপৰ পৰা পইচা উলিয়াই নিদিওঁ উল্টাই খাওঁহে 20 টকা এটা দিব নোৱাৰে ভিক্ষাৰী পুলিচ ভিক্ষা কৰকে যাওঁ আপুনি হে লেবেল লেবেল দিবে আসি মোৰ আগত 20 টকা মোৰ পাই ভিক্ষা খুঁজছি আৰু মোকে ভিক্ষাৰী বুলি কৈ তাৰ মই নাম নাজনো মাঘ ফাগুন চট পাণ্ডু মালিকা আটাবাৰী বাস্তান তাই তাক মই ফাল্টু মানুহৰ পালাত পৰছো তাৰ মই নাম নাজনো সি মোক লেবেল চুটাবা আছি তাক মই এনেকুৱা কৰিম নহয় মই তাক মই কোনবা দিনা তাক মই এনেকুৱা ধাৰা লগাই জেলত ধৰি থম সি জীৱন ভৰ ওলাব পাৰিব নহয় কেউতে গম পাই যাব কি বুলি ভাবছি সি মোক তাক মই ফালি পেলাম কসম মই ভুলতে সাদা বুলি চুনে বেছি দিলো বহুত গীতে গেলাক মোৰ আৰে একে সোপাকে মানুহে চাই থাকিব নিবিচাৰেতো অলপ বেলেগ মোৰ এইফালে আহাচোন এইটো এই শুনাচোন কিবা বেয়া পাই আছা নেকি মই তোমাৰ কথাকে ভাবি আছো চোৱাচোন কি যোগসূত্ৰ কেনেকৈ মিলি গ'ল হেৰা এই অঞ্চলটোত মই সকলোকে কৈ ফুৰো যদি এই অঞ্চলত ল'ৰা আছে এটাই আছে সেইটো হ'লা তুমি আৰে চেহেৰাই চাবানে ড্ৰেছ পোছাকেই চাবা মানুহক কি সুন্দৰভাৱে ভদ্ৰ ভাষাৰে কথা কয় অকল তুমি হেৰি আংকল হে বজাৰত মিঠাতেলৰ দাম কমিছে নেকি মই কেনেকৈ জানিম এই মইতো বজাৰ নকৰোঁ কিয় সুধিলা কিয় সুধিলো যিটো পৰিমাণত তেল মাৰিছে নহয় দেৰি নকৰি মূল বিষয়বস্তুটো দাঙি ধৰকচোন তিৰি কাটিকে মাৰি দিবলৈ মন যায় আচল কথা কি থাকিব পাৰে একো নাই আজি ৰাতি সপোন এটা দেখিলোঁ তুমি মোক ক'লা কেওটাংকুল এই 20 টকা ল মই ল'লোঁ তাৰপিছত তুমি গৈ আছা অকণমান দূৰ 100 টকা এটা হেৰাই পালা তাৰপিছত তাৰ পৰা মোক আকৌ 20 টকা দিলা আকৌ চাগে মই অলপ আগলৈ গৈ 100 টকা এটা হেৰাই পালো এই নহয় এইবাৰ তুমি 500 টকা পালা হ'ব আৰু পইচা হেৰাই পোৱাৰ লিষ্টখন আপুনি বঢ়াই গৈ থাকিব নালাগে দেই হ'ব 20 টকা এটাহে লওকচোন আপুনিওনো কি মনত ৰাখিব এনেই 20 টকা এটাৰ কাৰণে ইমান তললৈ নপৰিব আৰু কিমান তেল নামাৰে এই নহয় দৰকাৰ এটাত লাগিছিলোঁ থেংক ইউ এনেই তোমাক নিবিচাৰোঁ মানুহজনে বস্তু এটা নিবলৈ গৈছিলে সদায়ো নকয় আৰু নিনিলে কেনেকৈ মৰম কৰিব তুমি জানাই নহয় জানো দিয়ক তাতে চাকৰিটোও নাই আহিছোঁ দেই কি মানুহ নহয় কেতিয়াও এই মানুহটোৰ শুধৰণি নহ'ব মানে অৰে বৰাদেউ আপোনাক মই লাষ্ট ৱাৰ্ণিং দিছোঁ এই মৌ যেন ঘৰলৈ যোৱা বন্ধ কৰক মানুহজনে কথাবিলাক পাহৰি থাকে কোনোবা দিনা আপোনাক পাহৰি কুকুৰ বুলি ভাবি দে ধুলাই দিব তাৰপিছত ক'ব পাহৰি গৈছিলোঁ হ'ব দিয়ক মনটো ভাল লগাবলৈ এপাক যাওঁ আৰু নহ'লেনো আমিবোৰ জীয়াই আছোঁ কেলে মই কিয় জীয়াই আছোঁ মোৰ ক্লিয়াৰ আপুনি জীয়াই আছে সেই মৌ যেন মানুহজনীৰ কাৰণে হেৰি শুনক মানুহে সদায় মিলা প্ৰীতিৰে জীয়াই থাকিব লাগে মিলা প্ৰীতি
ইছৰাম আঠা মানে একেবাৰে নেৰিবই যেন এৰা মৌ আৰু চেনি লগ লাগিলেতো আঠা হ'বই হ'ব দিয়ক আচল কথালৈ আহক জানেই দেখোন কিমানবাৰ ক'ব লাগে বৰা হয় বৰা এই বৰাক মানুহে ইমান সহজে তলাব নোৱাৰে এতিয়া আচল কথা হ'ল ৰাস এটা কথা দেই কাকতি সকলোৱে কিন্তু ভাও পাব লাগিব মনপলি নচলিব আৰে আপুনি দম দিছে নেকি বৰাই সঁচা কথা ক'লে দম দিয়া হয় শুনক আমাৰ ভাড়া ঘৰত এক মিনিট আপোনাৰ ভাড়াঘৰ ক'ত আপোনাৰে ভাড়া ঘৰ দিয়ক শুনক গগৈয়নীক কিন্তু ভাও এটা দিব লাগিব দেই মানুহজনীৰ কিন্তু প্ৰতিভা আছে মানে কি বুলি যে কয় এইটো কি যে এইটো যে ফটোপেনিক নে কি বুলি যে কয় হ'ব ফটোজনিক ঠিক আছে আবেলি মোৰ চোতালত অডিশ্যন যিয়ে ভাল কৰিব সিয়ে পাব হেৰি কাকতি এটা কথা দেই কিন্তু কংস কিন্তু মই কৰিম চৰি কংস অলৰেডি চেল হৈ গৈছে কংসক মই বিক্ৰী কৰি দিছোঁ কি কংস বিক্ৰী কৰিলেহে উপায় নাই খৰচ গোটাব লাগিব না যদি পইচা পাওঁ চব বিক্ৰী কৰি দিম বুজিলে বেটা কংস কৰে আৰে আপুনি নন্দ কৰিব নন্দ কৰিম মই হা ঠিক আছে মই নন্দ কৰিম কিন্তু যশোদা কোন হ'ব যশোদা কেটৰিনা বৰষা নহয় গগৈনী কাকতি বঢ়িয়া হ'ব হে মানে গগৈয়নী হ'লে বিৰাট বঢ়িয়া হ'ব লেলাউটিখিনি মুচি লওক লেলাউটিখিনি মুচি লওক আজিকালি বৰ লেলাউটি ওলোৱা